শ্ৰী বাসুদেৱ থানৰ সত্ৰত আজি বছৰটিৰ পহিলা দিন। এই পহিলা দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত দৰ্শনাৰ্থীসকলে শ্ৰী শ্ৰী মহাপ্ৰভু শ্ৰী চৰণত আশীষ বিচাৰি হাতত ধূপ ধূনা নৈবেদ্য লৈ এইদৰে পুৱাৰ ভাগতে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই পুৱাৰ ভাগত যি বাসুদেৱ থান দলৰ সত্ৰ মোৰ পৰিৱেশ দেখাবলৈ আসাম তথা দৰ্শকসকলক পুনৰ দেখাবলৈ মই প্ৰয়াস কৰিছোঁ। এইদৰে পুৱাৰ ভাগৰ পৰা নিজৰ আশীষ বিচাৰি বা দেশৰ মংগলৰ কাৰণে হাতত ধূপ ধূনা নৈবেদ্য লৈ গুৱা পাণ লৈ এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। পহিলা দিনত আপোনালোকে ক'ৰ পৰা আহিছে আৰু মনত কি ভাবি আহিছে? হয়, নমস্কাৰ। আৰু আজি 2026 চনৰ পহিলা জানুৱাৰী আৰু নতুন বছৰটো আপোনালোকৰ জৰিয়তে সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2025 চনটো আমাৰ কাৰণে খুব দুখৰ দিন আছিল আৰু তেনে দিন যাতে নাহক অসম আৰু অসমবাসীৰ কাৰণে সকলোৰে কাৰণে সুখ শান্তি সমৃদ্ধি কামনা কৰিছোঁ। আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ। ডিব্ৰুগড়ৰ পৰা আমি পুৱাৰ ভাগতে আহিছোঁ শ্ৰী শ্ৰী বাসুদেৱ থানলৈ। আৰু বাসুদেৱ থানলৈ আমি প্ৰতি বছৰে আহোঁ। নতুন বছৰ বুলি নহয়, আচলতে আমি আহিয়ে থাকোঁ। আৰু বাসুদেৱ থান হ'ল এক বুৰঞ্জী প্ৰসিদ্ধ থান। আপোনালোকে সকলোৱে জানে যে ৰুক্মিণী দেৱীয়ে বাসুদেৱক স্বামী হিচাপে বৰণ কৰিবৰ কাৰণে আচলতে এই মূৰ্তি নিৰ্মাণ কৰা বুলি সকলোৱে জনবিশ্বাস আছে, লোকবিশ্বাস আছে। আৰু ইয়াত আচলতে যদি চাকি বন্তি জ্বলায় মনোকামনা পূৰ্ণ হয় বুলি এক প্ৰবাদ আছে। আৰু সেইকাৰণে আমি সকলোৱে জানো, সেইকাৰণে সকলোৱে আমি পৰিবাৰে সকলোৱে আহিছোঁ। আৰু এই নতুন বছৰটো জানে ভালে কুশলে যায়, নিজৰ লগতে পৰিয়ালৰ লগতে সমাজখন তথা অসমৰ দেশৰ কাৰণে উন্নতিৰ কাৰণে আমি এনেধৰণে পুৱাৰ ভাগতে আহি ইয়াত চাকি বন্তি জ্বলাইছোঁ। আৰু আপোনালৈও শুভেচ্ছা মই প্ৰয়াস কৰিছোঁ। এইদৰে পুৱাৰ ভাগৰ পৰা নিজৰ আশীষ বিচাৰি বা দেশৰ মংগলৰ কাৰণে মনত কি ভাবি আহিছে? যিহেতু পহিলা বছৰ পহিলা দিন। প্ৰথমে আপোনাৰ চেনেলৰ যোগেদি নতুন বছৰ শুভেচ্ছা জনাইছোঁ চবকে। প্ৰতি বছৰে আহোঁ, এবাৰো আহিছোঁ। মই আমাৰ লগতে অসমবাসী বা যি আহিছে মনৰ আশা লৈ প্ৰত্যেকৰ যাতে সফল হওক তাৰ কামনা কৰিছোঁ। আৰু মই আসাম তথা দৰ্শকসকলক মই দেখাবলৈ প্ৰয়াস কৰিছোঁ, যিহেতু শ্ৰী শ্ৰী মহাপ্ৰভু শ্ৰী চৰণত নিজৰ আশীষ বিচাৰি বা দেশৰ মংগল বিচাৰি। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।